এভৰিৱান, ৱেলকাম বেক। আসসালামু আলাইকুম। আজি হৈছে আমাৰ এটা পবিত্ৰ ৰাতি, যিটো ৰাতি নেকি হৈছে চুবে বেৰাত। চুবে বেৰাতৰ দিনাখন ৰাতি মানে আমি যিমান গুনাহ কৰোঁ আল্লাহৰ ওচৰত আজি এই ৰাতিটোতে নামাজ পঢ়ি সকলো গুনাহ মাফ হ'বৰ কাৰণে আমি আল্লাহৰ ওচৰত দোৱা কৰোঁ বা প্ৰাৰ্থনা কৰোঁ। আৰু এতিয়া মই এয়া বনাব লৈছোঁ চুজি হালোৱা। আজি মানে এই ৰাতিটোতে চুজি হালোৱা আৰু আমি পৰাঠা বা ৰুটি পোলাও এনেকৈ খোৱা হয়। এতিয়া মই এয়া তেল মানে ৰিফাইন তেল গৰম কৰি ল'লোঁ। ইয়াতে দিলোঁ অকণমান চেনি, অকণমান ৰঙচুৱা হ'বৰ কাৰণে দি লৈছিলোঁ। আৰু এতিয়া ইয়াতে দি দিলোঁ চুজিখিনি। এতিয়া মই এইখিনি 10 মিনিটমান সময় ভাজি ল'ম। 10 মিনিটমান ভাজি লোৱাৰ পাছত ইয়াতে মই এতিয়া এয়া দিম কাজু আৰু এয়া খিচমিচ। মানে বেছি ভাজিবও দৰকাৰ নাই, কিন্তু মানে এনেকুৱা হয় যে ইয়াৰ গোন্ধটো, কেঁচা যিটো গোন্ধ সেইখিনি গ'লেই হৈ গ'ল। আৰু বেছি ভাজিলেও খাই ভালে লাগে বাৰু, অলপ কালাৰটো বেছি ৰঙচুৱা টাইপৰ হয়, কিন্তু মই ৰঙচুৱা নকৰোঁ আজি। আৰু এতিয়া ইয়াতে দিলোঁ এখিলা তেজপাত, দি এইখিনি আকৌ মই 5 মিনিটমান সময় ভাজি ল'লোঁ। এতিয়া ইয়াতে দি দিছোঁ মই চেনি 1 কাপ জোখৰ, আৰু মই চুজি লৈছিলোঁ আধা কেজিমানৰ জোখৰ লৈছিলোঁ চুজি। আৰু এতিয়া ইয়াতে এয়া 1 কাপমান জোখৰ চেনি দিলোঁ, দি এইখিনি আকৌ মই 5 মিনিটমান সময় ভাজি ল'ম। এতিয়া আটাইখিনি ভালদৰে এয়া মই ভাজি আছোঁ। এয়া এইখিনি ভাজি হোৱাৰ পাছত এতিয়া ইয়াতে দিলোঁ মই ইলাচি কেইটামান, আৰু এয়া দিছোঁ মই উতলা পানী উতলাই ৰাখিছিলোঁ, ইয়াতে দি দিলোঁ এতিয়া এইখিনি। দি এইখিনি ভালদৰে মই লৰাই আটাইখিনি এয়া চাওক। তাৰপাছত ইয়াতে দি দিলোঁ এতিয়া 1 চামুচ ঘি, দি আকৌ এইখিনি ভালদৰে লৰাই দিলোঁ। এয়া হৈ গ'ল চাওক, মোৰ এয়া হালোৱা ৰেডি হৈ গ'ল। খাই বৰ ভাল লাগে। বহুতে বনাবলৈ জানে চুজি হালোৱা, কিন্তু যিসকলে নাজানে এইদৰে বনাই খাব পাৰিব। আৰু এইফালে মই এয়া ময়দা অলপ খচি ল'লোঁ, এইখিনি পৰাঠা বনাম। এইফালে গোল বনাই ল'লোঁ। তাৰপাছত এতিয়া এয়া এটা অলপ বেলি ল'লোঁ। ইয়াতে এতিয়া অকণমান দিছোঁ ৰিফাইন তেল। তাৰপাছত আটাইখিনি এয়া চাওক, ৰিফাইনখিনি ইয়াত মানে আটাই পেলাই দি ল'লোঁ। দি এতিয়া এইটো জাপি দিছোঁ এইদৰে। তাৰপাছত আকৌ এইটো দুটা চাইডে আকৌ মানে হেঁচি পিনে এয়া জাপি ল'লোঁ। জাপি লৈ এতিয়া 4চুকীয়া ডিজাইনত এয়া এইকেইটা বেলি ল'লোঁ। এতিয়া এয়া এইটো সেকিছোঁ পৰঠা। এতিয়া ইয়াতে মই দিছোঁ এয়া বাটাৰ 1 চামুচ, দি এয়া পৰঠাকেইটা বাটাৰ দি সেকি ল'ম। ভাল লাগে, বাটাৰ দি সেকিলেও ভাল লাগে, বা ঘি দি পিনেও সেকিব পাৰে, বা ৰিফাইন দিও সেকিব